নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটুলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা আমাৰ ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে কেইটামান জিকে এমচিকিউজবোৰ কৰি আছিলোঁ যি নেকি এক্সামত অহা খুবেই চান্স বেছি গতিকে আহক আজি মই পুনৰ কেইটামান জিকে এমচিকিউজ লৈ আহিছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ তুৰ্কীৰ ৰাজধানীৰ নাম কি তুৰ্কীৰ ৰাজধানীৰ নাম হ'ল আংকাৰা ৰাজস্থানৰ উপকূল ৰেখা নাই উপকূল ৰেখা নাই কোনখন ৰাজ্য ভাৰতৰ পূব সীমান্তত আছে অৰুণাচল প্ৰদেশ ভাৰতৰ পূব সীমান্তত আছে কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে নৰ্মদা তলৰ কোনখন ৰাজ্য ভাৰত ম্যানমাৰৰ সীমান্তত নাই অসম জলদাপাৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ৱেষ্ট বেংগলত অৱস্থিত উত্তৰাখণ্ডৰ ৰাজধানী কি দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী হ'ল দেহৰাদুন কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল ৰেখা আছে গুজৰাট দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল দক্ষিণ মেৰু এমণ্ডছেনে আৱিষ্কাৰ কৰিছিল কোনটো নদী আণ্টাৰ্কটিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে পানামা কেনেলে আণ্টাৰ্কটিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে নীল নদীৰ দান বুলি কোনখন চহৰক কোৱা হয় নীল নদীৰ দান বুলি ইজিপ্তক কোৱা হয় ভূটানৰ ৰাজধানীৰ নাম কি হয় ভূটানৰ ৰাজধানীৰ নাম ৰাজধানী হ'ল থিম্পু বৈকাল হ্ৰদ কোনখন দেশত আছে বৈকাল হ্ৰদ ৰাছিয়া দেশত আছে পুৱতি তৰা বুলি কাক কোৱা হয় পুৱতি তৰা বুলি শুক্ৰ গ্ৰহক কোৱা হয় কোৱা হয় পৃথিৱীৰ আটাইতকৈ বৃহৎ মৰুহ্ৰদ ক'ত আছে আফ্ৰিকাত বাগদাদ কোন নদীৰ পাৰত অৱস্থিত বাগদাদ টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত বংগৰ দুখ বুলি কোনখন নদী কোৱা হয় দামোদৰ নদী কোৱা হয় বাংলাদেশত কোনখন নদীক পদ্মা নামেৰে জনা যায় গংগা বাংলাদেশত পদ্মা নদী কি নামেৰে জনা যায় গংগা বাংলাদেশত পদ্মা নামেৰে জনা যায় ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধটোৰ নাম কি ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধটোৰ নাম হ'ল হীৰাকুদ বান্ধ ভাৰতৰ আটাইতকৈ ডাঙৰ দীঘল উপকূল থকা ৰাজ্য হৈছে গুজৰাট ভাৰতৰ মুঠ মাটিকালি কিমান ভাৰতৰ মুঠ মাটিকালি হ'ল 3,287,590 স্কুৱেৰ কিলোমিটাৰ মানে বৰ্গ কিলোমিটাৰ তাৰপিছতে হিমালয় আৰু ৱেষ্টাৰ্ণ ঘাটছক কি নামেৰে জনা যায় হিমালয় আৰু ৱেষ্টাৰ্ণ ঘাটছক ৰিচেছ ইকো জোনছ নামেৰে জনা যায় কোনে আৰু কেতিয়া জাতীয় পতাকা ডিজাইন কৰিছিল পিংগলি ভেংকায়ে 1931 চনত জাতীয় পতাকা ডিজাইন কৰিছিল আৰু ভাৰতীয় জাতীয় পতাকা কিমান চনত গ্ৰহণ কৰা হৈছিল 22 জুলাই 1947 চনত পিংগলি ভেংকায়ে 1931 চনত জাতীয় পতাকা ডিজাইন কৰিছিল আৰু 22 জুলাই 1947 চনত ভাৰতীয় জাতীয় পতাকা গ্ৰহণ কৰা হৈছিল পৃথিৱীক কি বুলি জনা যায় পৃথিৱীক আভ্যন্তৰীণ গ্ৰহ বুলিও জনা যায় গতিকে এইকেইটি আজি মই বহুত ইম্পৰ্টেণ্ট এমচিকিউজ লৈ আহিলোঁ গতিকে আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে